আগলৈ চাবা পিছলৈ চাবা ও বহুৱা গুৰুদেৱ আগলৈ দিবা খোজ সোণোৱাল কছাৰীসকলৰ এক ধৰ্মীয় অনুষ্ঠান হ'ল বহুৱা নাচ সোণোৱাল কছাৰীসকলৰ কলাকৃষ্টিৰ এক প্ৰকাশ এই বহুৱা নাচ কিদৰে সৃষ্টি হৈছিল এই বহুৱা নাচৰ কিয় সোণোৱাল কছাৰীসকলে পালন কৰে এই বহুৱা নাচ পৌৰাণিক উপাখ্যান মতে দক্ষৰাজৰ যি পাৰ্বতীয়ে দেউতাকৰ আদেশ অমান্য কৰি শিৱক বিবাহ কৰাৰ বাবে দক্ষৰাজ খঙত অগ্নিশৰ্মা হৈ পৰে ইয়াৰ পুতক তুলিবৰ বাবে দক্ষ মহাৰাজে এক মহাযজ্ঞৰ আয়োজন কৰে য'ত তেওঁ সদাশিৱ আৰু জীয়েক সতীৰ বাহিৰে জগতৰ সকলো দেৱতা আৰু অসুৰগণক নিমন্ত্ৰণ জনায় কিন্তু দেউতাকে ভুলতে তেওঁলোকক যজ্ঞলৈ নিমন্ত্ৰণ জনাবলৈ পাহৰিলে বুলি ভাবি সতীয়ে সেই যজ্ঞলৈ যায় যজ্ঞত সতীক দেখা পাই দক্ষ মহাৰাজে খঙত অগ্নিশৰ্মা হৈ তেওঁক সকলোৰে আগত ককৰ্থনা কৰে দেউতাকৰ ককৰ্থনা শুনি সতীয়ে লাজে অপমানে ভাঙি পৰে আৰু জুইত জাপ দি নিজৰ প্ৰাণ বিসৰ্জন দিয়ে এই কথা শুনি ভগৱান সদাশিৱ অগ্নিশৰ্মা হৈ পৰে আৰু নিজৰ জটাৰ চুলি ছিঙি বীৰভদ্ৰ আৰু ৰুদ্ৰকালী নামৰ দুই অসুৰৰ সৃষ্টি কৰি দক্ষক বধ কৰিবলৈ নিৰ্দেশ দিয়ে তেওঁৰ কথামতে বীৰভদ্ৰই যজ্ঞস্থলীলৈ গৈ ৰজা দক্ষৰ শিৰচ্ছেদ কৰে আৰু দক্ষৰ শিৰটো যজ্ঞৰ অগ্নিকুণ্ডত নিক্ষেপ কৰে আনহাতে যজ্ঞ আধৰুৱা হৈ ৰোৱাত তাত উপস্থিত থকা দেৱতাসকল চিন্তিত হৈ পৰে আৰু দক্ষক পুনৰ জীৱন্ত কৰি যজ্ঞ সম্পূৰ্ণ কৰিবৰ বাবে উপায় বিচাৰি ব্ৰহ্মাৰ কাষ চাপে ব্ৰহ্মাই তেওঁলোকৰ কথা শুনি সদাশিৱক যক্ষক পুনৰ জীৱনদান দিবৰ বাবে অনুৰোধ কৰে ব্ৰহ্মাৰ অনুৰোধত সদাশিৱই দক্ষক পুনৰ জীৱনদান দিয়ে কিন্তু দক্ষৰ দেহত মানৱ শিৰৰ হলনি এটা ছাগলীৰ শিৰ উপস্থাপন কৰি দিয়ে আৰু এই কাহিনীটোৱে বহুৱা নৃত্যত প্ৰদৰ্শন কৰা হয় প্ৰধানকৈ উপাস্য দেৱতা শিৱক সন্তুষ্ট কৰিবৰ কাৰণেই সোণোৱাল কছাৰীসকলে এই নাচ পৰিৱেশন কৰে তেওঁলোকৰ বিশ্বাস মতে প্ৰভু সন্তুষ্ট হলেই সমাজৰ পৰা অপায় অমংগল দূৰ হ'ব বেমাৰ আজাৰ আঁতৰিব আৰু সমাজলৈ শান্তি স্থাপিত হ'ব এই নাচ প্ৰদৰ্শন কৰোঁতে শিল্পীসকলে মুখ আৰু দেহত চিৰিলি চিৰিলিকৈ ফালি লোৱা কলপাতেৰে মেৰিয়াই লয় এই নাচৰ প্ৰস্তুতি পৰ্বত শিল্পীসকলৰ সাজসজ্জা কৰা হয় এখন হাবিত তাত কেৱল বয়সস্থ লোকৰহে প্ৰৱেশৰ অনুমতি থাকে বহুৱা নৃত্যত অভিনয় কৰা শিল্পীসকলৰ পৰিচয়ও অতি গোপনে ৰখা হয়
বহুৱা গীতত বহুৱাৰ সৃষ্টি হাসপাৰ তথা শৰীৰৰ আৱৰণৰো উল্লেখ আছে মনুষ্যৰ মূৰে শুভে ঘন কলাচুলি বহুৱাৰ গাত শোভা কৰে কলপাতৰ জুলি মনুষ্যৰ গায়ে শুভে ৰূপালী কাপোৰ বহুৱাৰ গায়ে শুভে কলপাতবোৰ হাবিৰ পৰা ওলোৱা বহুৱাই নিৰ্দিষ্ট স্থানত প্ৰৱেশ কৰাৰ আগতে এখন ৰঙা কাপোৰ আৰি দিয়া হয় এই ৰঙা কাপোৰখনক সোণোৱাল কছাৰীসকলে ধ্বংস আৰু সৃষ্টিৰ ঐশ্বৰিক লীলাৰ প্ৰতীক বুলি জ্ঞান কৰে বহুৱা নৃত্যত বাদ্যযন্ত্ৰ হিচাপে মৃদং আৰু তাল ব্যৱহাৰ কৰা হয় মৃদঙৰ তালে তালে গায়ন বায়ন বহুৱা ভূতপ্ৰেত সকলোৱে একেলগে নাচে বুলি বিশ্বাস কৰা হয় বহুৱা দলৰ পাছতে এটা বিহুৱা দলেও বিহু নাচ প্ৰদৰ্শন কৰে এই নাচত গোৱা নিৰ্দিষ্ট গীত মাতক বহুৱা নাচৰ গীত মাত বুলি আখ্যা দিয়া হয় বিহপুৰীয়া মৰিচা পথাৰৰ সোণোৱাল কছাৰী লোকসকলে এইবাৰ পালন কৰিলে বহুৱা নাচ প্ৰতি দুবছৰৰ অন্তত বহুৱা নাচ পালন কৰে সোণোৱাল কছাৰীসকলে গাঁওখনৰ পৰা অপায় অমংগল দূৰ কৰিবৰ বাবে সোণোৱাল কছাৰীসকলে পালন কৰা এই উৎসৱক লৈ গাঁওখনত অগণন লোকে ভিৰ কৰা দেখা পোৱা গ'ল গাঁওখনৰ জিয়ৰী বুৱাৰী যুৱক যুৱতী আৰু কণ কণ শিশুৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠ লোকসকলেও এই পৰম্পৰাগত বিহু গাই উখল মাখল পৰিৱেশৰ সৃষ্টি কৰে আয়োজন কৰিছে আজি যেটো আমাৰ বহাগ বিহুৰ প্ৰথম দিনা আমি আমাৰ গুৰু গদাইগুৰু আছে গদাইগুৰু মন্দিৰৰ পৰা আমি বিহু উলিয়াওঁ হাত চাপৰি দি বিহু উলিয়াওঁ তাৰপিছত গাঁৱত বিহু মাৰোঁ 7 দিনত আমি গাঁৱৰ হুঁচৰি গাই শেষ কৰোঁ আৰু 8 দিনৰ দিনা আমি ইয়াতে ৰাজহুৱাভাৱে আমি গাঁৱৰ ইমূৰৰ পৰা এই নতুৱা সজাই পাৰ্বণ কৰি আমাৰ বহুৱা সজাই আমি গাঁৱৰ ইমূৰৰ পৰা ওলাই আনি আমি আমাৰ গদাইগুৰু মন্দিৰত আমি সেৱা সৎকাৰ কৰি আৰু এই স্কুলৰ পথাৰতে আমি এনেকৈ ৰং ৰহস্য কৰি বিহু মাৰোঁ আৰু আজিৰ পৰা আমাৰ বহাগ বিহু আমাৰ সামৰণি পৰিব আৰু এই সামৰণি কৰাৰ পিছৰ পৰাই আমাৰ কৃষক যিহেতু নেকি আমি কৃষিৰ ওপৰত ভিত্তি কৰি খেতি কৰা গাঁও সেইকাৰণে কৃষি কাইলৈৰ পৰা আমাৰ পৰহিলৈৰ পৰা আমাৰ কৃষি কামত নিয়োজিত হৈ যাব মানে আমাৰ ৰাইজসকলে আৰু আজিৰ পৰা আমাৰ এই বিহু সামৰণি আমাৰ ঘোষণা কৰা হৈছে হাসনা শইকীয়াৰ সহযোগত ব্যুৰ' ৰিপৰ্ট নিউজ নাও